দিল্লীত থাকোঁতে গুৰগাঁৱৰ বঞ্জাৰা মাৰ্কেটখনলৈ গৈছিলোঁ। বস্তুবোৰ বৰ মৰম লগা। এইটো চাওকচোন, ভিতৰত চাকি এটা জ্বলাই ৰাতি ঘৰত থৈ দিলে ইমান মৰম লাগিব। দামবোৰ বৰ বেছি নহয়। প্লেটবোৰত 120 টকা কৈছে আৰু 100 টকাতে দি দিম বুলি ক'লে। মই আৰু দাম দৰ নকৰিলোঁ। তাৰ এটা কাৰণো আছে, কাৰণ আমি যেতিয়া মলত এইবোৰ কিনিবলৈ যাওঁ এখন প্লেটত 300-400 টকামান বুলি কয়। তেতিয়া কিন্তু আমাৰ মুখেৰে এটা শব্দও নোলায় যে কমাই দিয়ক। আৰু যেতিয়াই আমি ৰাস্তাৰ কাষত এনেকৈ কিবা কিনিবলৈ যাওঁ, সদায় কম কিবা হ'ব নেকি বা কিমান কমত দিব, এনেকুৱা কথাবোৰ সোধোঁ। মানুহখিনি ইমান সাধাৰণ। ৰাস্তাৰ কাষৰ যে পিছফালৰ সেই পলিথিনবোৰ দেখিছে, তাতে ঘৰ বান্ধি থাকে। এই ভাইটিটোৰ আকৌ কাপকেইটা 20 টকাৰ পৰা 50 টকা। মই কেইবাটাও কিনিলোঁ। আপোনালোকো কেতিয়াবা গ'লে অকণমান চাবচোন। মানুহবোৰৰ জীৱন ইমান সংঘাতেৰে ভৰা। আমি আকৌ সৰু সৰু কথা কিছুমানকে লৈ এনেই টেনশ্যনত বহি থাকোঁ।